নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল NST লৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সেই বিষয়টো আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যেন, আৰু ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলটো নতুন তেন্তে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গতিকে বলক আজি আমি আমাৰ বিষয়টোলৈ আগবাঢ়োঁ। এই প্ৰশ্নটো গণিতৰ বৃত্ত চেপ্টাৰটোৰ পৰা লোৱা হৈছে। প্ৰশ্নটো হৈছে বহিবিন্দু টিৰ পৰা O কেন্দ্ৰীয় বৃত্তলৈ টনা দুটা স্পৰ্শক TP আৰু TQ প্ৰমাণ কৰা যে এংগল PTQ ইকুৱেল টু 2 এংগল OPQ। অৰ্থাৎ ই O কেন্দ্ৰবিশিষ্ট বৃত্তৰ T এটা বহিবিন্দু আৰু টিৰ পৰা বৃত্তলৈ টনা দুটা স্পৰ্শক হৈছে TP আৰু TQ। এতিয়া দেখাব লাগে যে এই টি কোণ অৰ্থাৎ PTQ এই কোণটো অৰ্থাৎ OPQ ৰ দুগুণ বুলি। গতিকে বলক আজি আমি এইটো সমাধান কৰোঁ। এতিয়া প্ৰথমতে আমি প্ৰশ্নত দিয়াখিনি লিখি লৈছোঁ। দিয়া আছে O কেন্দ্ৰীয় বিশিষ্ট বৃত্তৰ বহিবিন্দু টিৰ পৰা টনা TP আৰু TQ দুডাল স্পৰ্শক। এতিয়া প্ৰমাণ কৰিব লাগে যে এংগল PTQ ইকুৱেল টু এংগল 2OPQ। এতিয়া আমি সকলোৱে জানো যে বৃত্তৰ যিকোনো এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল সমান। এতিয়া ইয়াত টিটো বহিবিন্দু, গতিকে ইয়াৰ পৰা মানে টি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল হৈছে TP আৰু TQ। গতিকে আমি TP ইকুৱেল টু কি পাওঁ? TQ পাওঁ, হয়নে? গতিকে আমি লিখিছোঁ TP ইকুৱেল টু TQ। তোমালোকে ৰিজনটো ব্ৰেকেটৰ ভিতৰত লিখি দিবা, ঠিক আছে। এতিয়া যিহেতু এই TPQ ত্ৰিভুজত, ঠিক আছে, TPQ ত্ৰিভুজত TP আৰু TQ বাহু দুটা সমান, গতিকে ই এটা সমদ্বিবাহু ত্ৰিভুজ হৈ আছে। গতিকে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা সমান হয়, গতিকে এই কোণটো অৰ্থাৎ TPQ এই কোণটো TQPৰ সমান হ'ব, হয়নে? সেইটো কাৰণে আমি লিখি দিছোঁ এংগল TPQ ইকুৱেল টু এংগল TQP। এইটো ইকুৱেশ্যন 1। এতিয়া আমি যদি আকৌ ত্ৰিভুজটো চাওঁ, এতিয়া আমি ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টিটো চাওঁ। ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি কি হয়? অৰ্থাৎ ত্ৰিভুজৰ অন্তঃকোণকেইটা যোগ কৰিলে কিমান হ'ব? 180। গতিকে এই কোণটো অৰ্থাৎ PTQ, TPQ আৰু TQP এইকেইটা যোগ কৰিলে আমি কিমান পাম? 180 পাম। অৰ্থাৎ ত্ৰিভুজ TPQত এংগল PTQ প্লাছ এংগল TPQ প্লাছ এংগল TQP এইকেইটা যোগ কৰিলে কিমান হ'ব? 180। এতিয়া মন দিয়ক, আমি ইকুৱেশ্যন 1ত পাইছিলোঁ TPQ আৰু TQP এই দুটা সমান। গতিকে আমি TPQ পাতিলে কিবা ভুল হ'ব জানো? নহয় নহয়। গতিকে আমি পাতি দিওঁ বলক। এংগল PTQ প্লাছ এংগল TPQ প্লাছ এংগল TPQ ইকুৱেল টু 180। দেন এতিয়া চাওক, PTQটো এইফালে প্লাছ হৈ আছে, সিফালে গুচি গ'লে কি হ'ব? মাইনাছ। আৰু ইয়াত TPQ প্লাছ কৰিলে কি হ'ব? 2 এংগল TPQ ইকুৱেল টু 180 মাইনাছ এংগল PTQ, হয়নে? এতিয়া দুইটো এইফালে কি হৈ আছে? PTQটো পূৰণ, সিফালে গুচি গ'লে হৰণ হ'ব। অৰ্থাৎ এংগল TPQ ইকুৱেল টু 180 মাইনাছ PTQ ডিভাইডেড বাই 2। দেন এতিয়া আমি এংগল TPQ মান পাইছোঁ কি? 180ক 2এ ডিভাইড কৰিলে 90 মাইনাছ এইটো কি হ'ব? PTQ ডিভাইডেড বাই 2। এইটো আমি ইকুৱেশ্যন 2 ধৰিছোঁ, ঠিক আছে। এতিয়া মন দিয়ক, এই চিত্ৰটোত আমি কি পাওঁ? OPT অৰ্থাৎ এংগল OPT এই গোটেই কোণটো কিমান ডিগ্ৰী হ'ব? 90 ডিগ্ৰী। কাৰণ আমি গম পাওঁ যে বৃত্তৰ স্পৰ্শবিন্দুত বৃত্তৰ কেন্দ্ৰৰ পৰা যিডাল আমি ৰেখাখণ্ড আঁকোঁ, সেই ৰেখাখণ্ডডাল স্পৰ্শবিন্দুত কি হৈ থাকে? লম্ব, অৰ্থাৎ 90 ডিগ্ৰী কোণ উৎপন্ন কৰি থাকে। গতিকে আমি লিখিব পাৰোঁ নে OPT ইকুৱেল টু 90 ডিগ্ৰী। এটাকে এংগল OPT ইকুৱেল টু 90 ডিগ্ৰী। এতিয়া চাওক, এই OPT এই কোণটোত ইয়াত দুটা কোণ আছে,
টি পি কিউ অৰ্থাৎ এ কোণটো আৰু অ' পি কিউ অৰ্থাৎ এ কোণটো গতিকে আমি অ' পি টি ঠাইত আমি এনেদৰে লিখিব পাৰোঁনে অ' পি কিউ প্লাছ এংগল টি পি কিউ ইকুৱেল টু 90 ডিগ্ৰী কাৰণ এই কোণ দুটা লগ লগালে আমি অ' পি টি কোণ পাম গতিকে আমি ইয়াত লিখিছোঁ এংগল অ' পি কিউ প্লাছ টি পি কিউ ইকুৱেল টু 90 ডিগ্ৰী নিশ্চয় এখন বুজি পাইছে এতিয়া চাওক আমি টি পি কিউ মানটো অলৰেডি ইকুৱেশ্যন 2ত উলিয়াই থৈছোঁ হয়নে যদি আমি টি পি কিউ ঠাইত এই টি পি কিউ মানটো যদি পাতি দিওঁ একো ভুল নহয় গতিকে আমি ইয়াত লিখিছোঁ এংগল অ' পি কিউ প্লাছ টি পি কিউ মান পাইছিলোঁ কিমান 90 ডিগ্ৰী মাইনাছ এংগল পি টি কিউ ইকুৱেল সৰি ডিভাইডেড বাই 2 ইকুৱেল টু 90 ডিগ্ৰী ইয়াত এইটো প্লাছ 90 ইকুৱেল টু সিফালে প্লাছ 90 দেন এই দুটা কেঞ্চেল যাব অৰ্থাৎ কি হ'ব এংগল অ' পি কিউ মাইনাছ এংগল পি টি কিউ ডিভাইডেড বাই 2 ইকুৱেল টু 0 দেন এইটো ইফালে মাইনাছ আছে সিফালে গুচি গ'লে প্লাছ হ'ব অৰ্থাৎ এংগল অ' পি কিউ ইকুৱেল টু এংগল পি টি কিউ ডিভাইডেড বাই 2 দেন 2টো এইফালে কি হৈ আছে পূৰণ এইফালে গুচি আহিলে হ'ব হৰণ অৰ্থাৎ সৰি এইফালে কি হৈ আছে হৰণ এইফালে গুচি আহিলে পূৰণ অৰ্থাৎ এংগল পি টি কিউ ইকুৱেল টু 2 এংগল অ' পি কিউ অৰ্থাৎ আমাৰ প্ৰুফ কৰিবলগীয়াটো হৈ গৈছে গতিকে আজি ভিডিঅ'টো ইমানেই থেংক ইউ